মই প্ৰথমে যোৰহাটবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৰহাটবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ পোৱাৰ কাৰণে মই তৃতীয়বাৰ সাংসদ হ'বলৈ পাৰিলোঁ আৰু যাৰ ফলত আজি দলৰ এটা গধুৰ দায়িত্ব পুনৰবাৰ সক্ষম কৰিবলৈ এটা সুযোগ পাইছোঁ। আজিৰ তাৰিখত বৰ্তমান বিজেপি চৰকাৰৰ অনিয়মতাৰ বিৰুদ্ধে আমি মাত মাতিবলৈ বিচাৰিছোঁ। বিশেষকৈ যিদৰে তেওঁলোকে কা আইনটো বৰ্তমান অসম চৰকাৰে ৰূপায়ণ কৰিবলৈ বিচাৰিছে তাৰ আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিবলৈ বিচাৰিছোঁ। আজি অসমত কা আইনৰ কোনো ধৰণৰ প্ৰয়োজন নাই। আজি অসমত বিভিন্ন আৰু সমস্যা বেছি গুৰুত্বপূৰ্ণ। যিদৰে অসমৰ ৰাইজে আজি আধাৰ কাৰ্ড নথকাৰ কাৰণে আজি তেওঁলোকে ৰাচন পোৱা নাই, সেই সমস্যাটো বেছি গুৰুত্বপূৰ্ণ। যি ধৰণে অসমৰ ৰাইজ আজি NRC ভিতৰত অন্তৰ্ভুক্ত নহয়, আজি NRC ভিতৰত সোমাব লাগে, সেইখিনি সমস্যা বেছি গুৰুত্বপূৰ্ণ। তো এই গোটেই কা আইন বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহংকাৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিফলতাৰ কাৰণে এটা অসমৰ ৰাইজ আজি বিপদত আছে। আৰু এই অহংকাৰ আৰু এই বিফলতাৰ এটা ডাঙৰ উদাহৰণ হৈছে এই বৰ্তমান চৰকাৰৰ অনিয়মতা।